নমস্কাৰ, এটা গধুৰ বিষয়লৈ আপোনালোকৰ সন্মুখলৈ আহিলোঁ। মই প্ৰদীপ গগৈ। বিষয়টো হৈছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। এই বিষয়টো সম্পৰ্কে কিছু গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ আগত অৱগত কৰোঁ বা আলোচনা কৰোঁ বুলি এই বিশেষ ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। কথাটো হৈছে যে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আমাৰ বহু মানুহে, বিশেষকৈ কৃত্ৰিম বুদ্ধিমত্তা যাক কোৱা হয়, এই বিষয়টোক লৈ বহুতে চৰ্চা হৈ আছে। কাকতে পত্ৰই এই বিষয়েও বহুত প্ৰবন্ধ আমি পঢ়িবলৈ পাইছোঁ আৰু বিভিন্ন ধৰণৰ মাধ্যমত এই বিষয়ে আলোচনা কৰা হৈছে। ইয়াৰ বহুখিনি ইতিবাচক দিশ আছে, কিন্তু কিছু নেতিবাচক দিশ আমি থুলমূলকৈ উল্লেখ কৰি থোৱাটো অতিকে প্ৰয়োজন বুলি মই অনুভৱ কৰিলোঁ। সেইকাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আচলতে আমি বহুত সাৱধান হ'ব লাগিব। এতিয়া আমি অসমত দেখোঁ যে বহুত ফেক ভিডিঅ', যিবিলাক ভুৱা ভিডিঅ' কিছুমান প্ৰচাৰ হয়, যিবোৰ ধৰা সেই মাজতে আমি দেখিলোঁ যে গিবনৰ এটা ভিডিঅ' বুলি আমি ইয়াতে প্ৰচাৰ চলালোঁ। কিন্তু আচলতে প্ৰকৃতাৰ্থত সেইটো গিবনৰ ভিডিঅ' নাছিলে, সেইটো আমাজনৰ আছিলে। ঠিক তেনেধৰণে এনেকুৱা আমি যিবিলাক ভুৱা ভিডিঅ', যিবিলাক অসমৰ নহয় সেইবিলাক অসমৰ বুলি কৈ প্ৰচাৰ কৰা হয়, যিটো কাৰোবাৰ নহয় সেই বস্তুটোকে হয় বুলি প্ৰচাৰ কৰা হয়। আমি যিবিলাক বস্তু বিশেষকৈ আমাৰ জ্ঞানৰ বাহিৰত, সেই বস্তুবিলাক আমি হঠাৎ শ্বেয়াৰ কৰি দিয়াটো উচিত নহয় আজিকালিৰ যুগত। আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বিষয়টো সেই বিষয়টোৰ লগত জড়িত নহয় যদিও মই কিছু কথা কওঁ যে এতিয়া আমি ধেমালিৰ চলেৰে আমি দেখা পাওঁ যে আমি সম্পৰ্কীয় মানুহবিলাককে আমি ধেমালি কৰিবলৈ কিছুমান এনেকুৱা কিছুমান আহিছে। এতিয়া আমি ৰাহুল গান্ধীয়ে নৃত্য কৰা দেখিছোঁ, নৰেন্দ্ৰ মোদীয়ে বিদেশ মন্ত্ৰীৰ লগত কাৰোবাৰ বিদেশ মন্ত্ৰীৰ লগত নৃত্য কৰা দেখিছোঁ, নৰেন্দ্ৰ মোদীয়ে নৃত্য কৰিছে, অমিত শ্বাহে নৃত্য কৰিছে, বা এইবিলাক অসমৰ মুখ্যমন্ত্ৰীয়ে নৃত্য কৰিছে, বা এনেকুৱা ধৰণৰ কোনোবা কিছু লোকে এই ধৰণৰ ভিডিঅ'বিলাক প্ৰস্তুত কৰিছে। এইবিলাক সম্পূৰ্ণ এআইৰ জৰিয়তে আমি এই ভিডিঅ'বিলাক দেখা পাই আছোঁ। কিন্তু এইখিনিলৈকে মনোৰঞ্জনৰ কাৰণে এইখিনিলৈকে ঠিক আছে, কিন্তু তেওঁলোকে কোনো একশ্যন লোৱা নাই বা এই ধৰণৰ কোনো ব্যৱস্থা লোৱা নাই, সেইটো পিছৰ কথা। কিন্তু যিটো আমাৰ পাৰ্চনেল পৰ্যায়ত বা আমাৰ ব্যক্তিগত পৰ্যায়ত আমিও বহুতে দেখি আছোঁ যে কোনোবা স্বামী পত্নী একেলগে বহি আছে, বহি থকা ফটোখন এটা বেলেগ এটা ৰূপ দিবলৈ চেষ্টা কৰা হৈছে ধেমালিৰ বাবে বহুতে কৰিছে। কিন্তু এই কথাবিলাক ভাবকচোন আপুনি, কাৰোবাৰ ধেমালিৰ বাবে কৰি আছে, সেইটো কোনো ডাঙৰ কথা নহয়। কিন্তু কোনোবাই কাৰোবাক বেয়া কৰোঁ বুলি ভাবিলে অসমৰ কিমানজন মানুহে এআইৰ সম্পৰ্কে অৱগত বা এই ধৰণৰ কামো যে এআইৰ জৰিয়তে আজিকালি ডিজিটেল যুগত যে কৰিব পাৰে, কিমানজনক আপুনি বুজাব এই কথাবিলাক যদি চৰ্চা হৈ যায়? এই কথাবিলাকক যদি গাঁৱৰ কোনোবা এজন মানুহক দেখাই দিয়া হয়, বা গাঁৱৰ নালাগে কোনোবা ফেচবুক কৰা মানুহ হওক বা মোবাইলটো হাতত থকা মানুহকো আপুনি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চে কিমান কি ডেভেলপ হৈছে সেই কথাটো তেওঁলোক ভালকৈ অৱগত নহয়, আৰু বহুত মানুহে নাজানে। আপুনি সেইটো ক'ব নোৱাৰে যে কিছুমান বস্তু দেখিলে আমি এনেকুৱা লাগে যে এইটো বস্তু হয়েই, মানে এই মানুহজনে এই কামটো কৰিব লাগিব, ছেম একদম দেখাত একেবাৰে এটা নকৰিলেও সেই ধৰণৰ পৰ্যায় কৰি দিব পৰা ক্ষমতা আহি গৈছে। গতিকে এই ক্ষেত্ৰত আমি বিশেষকৈ সংবাদ মাধ্যমৰ জড়িত লোকসকল, তাৰোপৰি যিসকল নিজকে সাৱধান সচেতন লোক বুলি ভাবোঁ, আমি সেইসকল বহুত ক্ষেত্ৰত সাৱধান হ'ব লাগে। যিকোনো ভিডিঅ' এটা আমি শ্বেয়াৰ কৰাৰ আগত, যিকোনো ভিডিঅ' এটাৰ আমি তাৰ সত্যতাটো নজনালৈকে আমি প্ৰচাৰ কৰাটো অনুচিত। আৰু এই ক্ষেত্ৰত মই ভাবোঁ আমি ধেমালি চলৰেই হওক বা কিবা কাৰণতে হওক, আমি যিবিলাক অশ্লীল বুলি কওঁ, যিবিলাক আমি কৰিব নালাগে, বা কাৰোবাৰ ভিডিঅ' এটা, এই ক্ষেত্ৰত মই ভাবোঁ কঠোৰ আইন আছে। এই বিষয়েও আপোনালোকে অৱগত হ'ব লাগে। এই দিশটোত মই ভাবোঁ যিসকল সচেতন লোক, আমি যিকোনো ভিডিঅ' এটা প্ৰচাৰ কৰাৰ ক্ষেত্ৰত সাৱধান হোৱাটো অতিকে প্ৰয়োজন। আৰু মই ভাবোঁ ধেমালিৰ বাবে হ'লেও যিকোনো বস্তু এটা আপোনালোকে প্ৰস্তুত নকৰিব, কাৰণ ক'ত কেতিয়া কেনেকৈ ভাইৰেল হৈ যায় ক'ব নোৱাৰি। আৰু সেইবিলাক বস্তু আপুনিতো এবাৰ কিবা এটা বস্তু আপুনি কাৰোবাৰ লগত বহি আছে, সেই ফটোখনকে আপুনি এটা বেলেগ এটা ৰূপ দিলে, আৰু সেইখন ফটো যদি কিবাকৈ ভাইৰেল হৈ যায় বা কাৰোবাৰ ওচৰলৈ গুচি যায়, তাৰপিছত আপুনি ভুলটোতো গুচি যায়গৈ। মানুহে বেয়া বস্তুবিলাকৰ যেতিয়া মনোৰঞ্জনৰ দিশ এটা আহে, মানুহে এনেকুৱা ধৰণে প্ৰচাৰ কৰিব, আপুনি তাৰ যে সেইটো অশুদ্ধ বা আপুনি শুদ্ধ সেই বস্তুটো আপুনি মানুহক কৈ শেষ কৰিব নোৱাৰিব, কিন্তু আপোনাৰ বেয়াটো প্ৰচাৰ চলি যাব। গতিকে মই ভাবোঁ ডিজিটেল যুগত বিভিন্ন ক্ষেত্ৰত এই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বা এআইৰ যিটো আমাৰ সুবিধা হৈছে, এই ক্ষেত্ৰত আমি ইতিবাচক দিশখিনি গ্ৰহণ কৰি নেতিবাচক দিশবিলাকৰ পৰা আমি যিমান পাৰি আঁতৰি থকা উচিত। আৰু মই ভাবোঁ এই ক্ষেত্ৰত জনা শুনা ব্যক্তিসকল সাৱধান হ'ব লাগে। আৰু আমি বিশেষকৈ প্ৰযুক্তিগত দিশবোৰত ইমান উন্নতি হৈছে, গতিকে এই ক্ষেত্ৰত আমি কিবা এটা মতামত দিয়াৰ আগত বা এই ক্ষেত্ৰত আমি কিবা এটা বস্তু শ্বেয়াৰ কৰাৰ আগত আমি অন্ততঃ 100 বাৰ ভাবি চোৱাটো উচিত, আৰু প্ৰতিটো বস্তুতে আমি এবাৰ ক্ৰছ চেক কৰি চোৱাটো আটাইতকৈ প্ৰয়োজনীয় বুলি মই ভাবোঁ। গতিকে এইখিনি কথা কৈ আপোনালোকৰ ভিডিঅ'টো প্ৰস্তুত কৰিলেও মই ভাবোঁ এই ক্ষেত্ৰত আপোনালোক সচেতন হোৱাটো অতিকৈ প্ৰয়োজন। আৰু যদি ক'ৰবাত আপোনালোকৰ ক্ষেত্ৰতো এআইৰ জৰিয়তে কিছুমান যিবিলাক আপোনাৰ নীতি বিৰুদ্ধ কাম কিছুমান কৰি থকা আপুনি প্ৰত্যক্ষ কৰিছে, তেনেহ'লে আৰক্ষী কাষ চাপাটো অতিকৈ প্ৰয়োজন। আৰু এই বস্তুবোৰ যদি আপুনি প্ৰাথমিক পৰ্যায়তে আপুনি ইয়াৰ বিৰুদ্ধে একশ্যন নলয়, বা আপুনি প্ৰাথমিক পৰ্যায়তে ইয়াৰ বিৰুদ্ধে যদি আপুনি ব্যৱস্থা নলয়, তেনেহ'লে অনাগত দিনত ইয়াৰ ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব। গতিকে এইখিনিকে মোৰ ক'বলগীয়া আছিল। ধন্যবাদ।